নমস্কাৰ, মই জ্যোতি কৈছোঁ। সমগ্ৰ বিশ্বত বৰ্তমান সময়ত অশান্ত জৰ্জৰ পৰিৱেশৰ সৃষ্টি হৈছে। ষ্ট্ৰেট অফ হৰমুজ কেতিয়া খুলি দিয়া হ'ব, কেতিয়া স্বাভাৱিক জীৱন যাত্ৰা উভতি আহিব, যুদ্ধৰ কেতিয়া অন্ত পৰিব, এই প্ৰশ্নটোৰ উত্তৰ বিশ্ববাসীয়ে বিচাৰিছে। আৰু এই প্ৰশ্নৰ উত্তৰ বিশ্ববাসীয়ে বিচাৰি থকাৰ মাজতেই এছিয়াত বিগত 24 ঘণ্টাত দুখনকৈ ডাঙৰ বৈঠক অনুষ্ঠিত হৈছে। এখন বৈঠক অনুষ্ঠিত হৈছে চীনত আৰু আনখন বৈঠক অনুষ্ঠিত হৈছে ভাৰতত। এছিয়াৰ দুই মহাশক্তি চীন আৰু ভাৰতত অনুষ্ঠিত হোৱা এই বৈঠকক লৈ সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে। এই দুইখন বৈঠক কি আৰু এই দুইখন বৈঠক কিয় সমগ্ৰ বিশ্বৰ বাবে গুৰুত্বপূৰ্ণ, তাৰ তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। চীনত উপস্থিত হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। ট্ৰাম্পে চীনত সাক্ষাৎ কৰে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং। ইফালে সেই সময়তে ভাৰতত অনুষ্ঠিত হৈছে ব্ৰিক্স সামিট, য'ত ইৰাণ, ৰাছিয়া, ভাৰত, ইউএই, দক্ষিণ আফ্ৰিকা, ব্ৰাজিলকে আৰম্ভ কৰি ইণ্ডোনেছিয়া পৰ্যন্ত বিভিন্ন দেশ একত্ৰিত হৈছে। এফালে যুদ্ধ কৰা আমেৰিকাই চীনৰ সৈতে আলোচনা কৰিছে, আনহাতে ইৰাণৰ বিদেশ মন্ত্ৰীয়ে ভাৰতৰ বিদেশ মন্ত্ৰীৰ সৈতে এই বৈঠকত আলোচনা কৰিছে আৰু ৰাছিয়াও এই ব্ৰিক্স সামিটত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। প্ৰথমতে ক'ব বিচাৰিছো চীনত অনুষ্ঠিত হোৱা বৈঠকৰ কথা। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চীনত গৈ উপস্থিত হয়। ট্ৰাম্পক চীনত ব্যাপকভাৱে আদৰণি জনোৱা হয় আৰু ইয়াৰ পাছতেই ট্ৰাম্পে সাক্ষাৎ কৰে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙক। চীন আৰু আমেৰিকা দুয়োখন দেশৰ মাজত কোন অধিক শক্তিশালী তাক লৈ দীঘলীয়া সময় ধৰি তেওঁলোকৰ মাজত প্ৰতিযোগিতা চলি আহিছে আৰু সেই প্ৰতিযোগিতা পুনৰবাৰ ডোনাল্ড ট্ৰাম্পৰ ভ্ৰমণৰ সময়ত দেখিবলৈ পোৱা গৈছে। এটা বিশেষ ভিডিঅ' সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যেতিয়া ৰাজনৈতিক নেতাসকলৰ সৈতে হেণ্ডশ্বেক কৰে, নেতাসকলক নিজৰ গাৰ কাষলৈ টানি অনাৰ এটা চেষ্টা কৰে। অৰ্থাৎ ইয়াৰ জৰিয়তে তেওঁ এটা সাইকোলজিকেল বাৰ্তা দিয়াৰ চেষ্টা কৰে যে আমেৰিকা নাইবা আমেৰিকাৰ নেতাগৰাকী আন দেশতকৈ বহু শক্তিশালী। সেই বিশেষ কৃতিত্ব বা সেই বিশেষ ধাৰণাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে শ্বি জিনপিঙৰ সৈতেও ব্যৱহাৰ কৰিছিল। জিনপিঙক যেতিয়া ট্ৰাম্পে হেণ্ডশ্বেক কৰে, সেই সময়ত জিনপিঙক কাষলৈ টানি অনাৰ চেষ্টা কৰিছিলে, কিন্তু সেই সময়তেই জিনপিঙৰ তৰফৰ পৰাও ট্ৰাম্পক ওলোটাই নিজৰ কাষলৈ টানি অনা হ'ল। সামাজিক মাধ্যমত এই দৃশ্য জুইৰ বিয়পি পৰিছে আৰু বহুতে ক'ব বিচাৰিছে যে চীনে আমেৰিকাৰ কথামতে উদ্ভৱ নকৰে আৰু সেই হেণ্ডশ্বেকৰ জৰিয়তে এতিয়া বহু বাৰ্তা কেৱল আমেৰিকাক নহয় বিশ্ববাসীক দিয়াৰ চেষ্টা কৰিছে। ইফালে ট্ৰাম্প আৰু জিনপিঙৰ মাজত যি বৈঠক অনুষ্ঠিত হৈছিল, এই বৈঠকত এখন দেশে আনখনক প্ৰশংসা কৰিছে। ট্ৰাম্পৰ তৰফৰ পৰা কোৱা হয় চীন আৰু আমেৰিকাই কাম কৰিছে আৰু আগন্তুক সময়ত বিশ্বৰ উন্নয়নৰ বাবে, অৰ্থনৈতিক উন্নয়নৰ বাবে দুয়োখন দেশৰ মাজত কোঅপাৰেশ্যন থাকিব। চীনেও এই কথাত সমৰ্থন কৰে, কিন্তু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ট্ৰাম্পৰ সন্মুখত যিটো কথা উল্লেখ কৰি দিলে তাক লৈ বহুতৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চীনে স্পষ্টভাৱে উল্লেখ কৰিছে আমেৰিকা আৰু চীনৰ মাজত ভাল সম্পৰ্ক আছে, কিন্তু টাইৱানৰ বিষয়টোক লৈ যদি আমেৰিকাই বাৰে বাৰে হস্তক্ষেপ কৰি থাকে আৰু আলোচনাৰ মাধ্যমেৰে যদি টাইৱানৰ বিষয়টোৰ সমাধান কৰা নহয়, তেতিয়াহ'লে চীন আৰু আমেৰিকাৰ সম্পৰ্ক আগন্তুক সময়ত বেয়া হৈ পৰিব। অৰ্থাৎ চীনৰ তৰফৰ পৰা ট্ৰাম্পক স্পষ্টভাৱে কৈ দিয়া হৈছে টাইৱানক দখল কৰাৰ বাবে চীনৰ যি পৰিকল্পনা, সেই পৰিকল্পনা অব্যাহত থাকিব আৰু এই ক্ষেত্ৰত আমেৰিকাই চীনক যদি বাধা দিয়ে, তেতিয়াহ'লে দুয়োখন দেশৰ পৰিস্থিতি আগন্তুক সময়ত ভয়াবহ হ'ব পাৰে। ইয়াৰ জৰিয়তে চীনে এটা বাৰ্তা দিয়াৰ চেষ্টা কৰিছে আমেৰিকাৰ কথামতে চীন নচলে আৰু চীনে নিজকে মহাশক্তি হিচাপে যে সমানে সমানে গঢ়ি তুলিছে তাৰো বাৰ্তা দেখিবলৈ পোৱা গৈছে। এই বৈঠক অতিকৈ গুৰুত্বপূৰ্ণ আছিল। ডোনাল্ড ট্ৰাম্পৰ লগত পৰিভ্ৰমণ কৰিছিলে আমেৰিকাৰ 12টাকৈ কোম্পানীৰ CEO, য'ত এলন মাস্ক, টিম কুক, এনভিডিয়াৰ CEOকে আৰম্ভ কৰি যথেষ্ট সংখ্যক ব্যৱসায়ী আৰু CEOক দেখিবলৈ পোৱা যায়। আমেৰিকা আৰু চীনৰ মাজত থকা ট্ৰেড ৱাৰৰ অন্ত পেলাবলৈ, দুয়োখন দেশৰ মাজত ব্যৱসায় বাণিজ্য আগুৱাই নিবলৈ এই বৈঠক বা এই ভ্ৰমণ ইতিমধ্যে ট্ৰাম্পৰ তৰফৰ পৰা কৰা হৈছে। কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে বৈঠকত কেইবাটাও বিষয়ত আলোচনা কৰা হয়। যি তথ্য আহিছে তথ্যত শেহতীয়াকৈ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ পৰা আৰম্ভ কৰি আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ যুদ্ধলৈকে আলোচনা কৰা হৈছে আৰু চীনৰ তৰফৰ পৰা এই যুদ্ধক লৈ তেওঁলোকৰ যি আগতীয়া স্থিতি, সেই স্থিতি পুনৰবাৰ আমেৰিকাৰ আগত স্পষ্ট কৰি দিয়া হৈছে। দুদিনীয়া এই ট্ৰাম্পৰ ভ্ৰমণ এতিয়া বহু কথাই তাৎপৰ্য বহন কৰিছে। প্ৰশ্ন উত্থাপিত হৈছে যে এই ভ্ৰমণৰ পাছত চীন আৰু আমেৰিকাৰ মাজত আলোচনাৰ জৰিয়তে সমগ্ৰ প্ৰক্ৰিয়াটোৰ এটা সমাধান সূত্ৰ ওলাব নে নোলায়। অৰ্থাৎ যি হৰমুজক লৈ অচলা অৱস্থা চলি আছে, সেই অচলা অৱস্থাৰ অন্ত পৰিবনে নাই আৰু এই ক্ষেত্ৰত চীনে কি ভূমিকা গ্ৰহণ কৰিব, কিয়নো দীঘলীয়া সময় ধৰি ইৰাণৰ পক্ষত চীন থিয় দি আহিছে আৰু আমেৰিকাই কৰা ঘটনাক চীনে দীঘলীয়া সময় ধৰি বিৰোধ কৰাৰ লগতে ইয়াক গৰিহণাও দি আহিছে। এইবাৰ আহিব বিচাৰিছো দ্বিতীয়খন বৈঠকলৈ, যিখন বৈঠক অনুষ্ঠিত হৈছে ভাৰতবৰ্ষত। চীনৰ পৰা মাত্ৰ কিছু কিলোমিটাৰ নিলগত নতুন দিল্লীত এই বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকৰ প্ৰতিনিধিত্ব কৰে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে, য'ত ৰাছিয়া, ইৰাণৰ পৰা আৰম্ভ কৰি দক্ষিণ আফ্ৰিকা, ব্ৰাজিললৈকে কেইবাখনো দেশ উপস্থিত থাকে। এই বৈঠকত ইৰাণৰ তৰফৰ পৰা প্ৰথমবাৰলৈ এই যুদ্ধক লৈ আন এখন দেশত আহি আনুষ্ঠানিক মন্তব্য দিয়া হয়। ইৰাণৰ বিদেশ মন্ত্ৰী আৰাগাচিয়ে স্পষ্ট
স্পষ্টভাৱে উল্লেখ কৰিছে যি চেষ্টা আমেৰিকাৰ তৰফৰ পৰা কৰা হৈছিলে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় আমেৰিকাই হেঁচা প্ৰয়োগ কৰি তেওঁলোকৰ যি স্বাধীনতাক খৰ্ব কৰাৰ চেষ্টা কৰিছিলে আৰু সেয়া কৰাত আমেৰিকা সম্পূৰ্ণৰূপে বিফল হৈছে ইৰাণৰ জনতাই যে কোনো কাৰণতে আত্মসমৰ্পণ নকৰে সাহসৰে যুদ্ধ কৰি যাব সেই কথা আৰাগাছিয়ে নিজৰ ভাষণত স্পষ্টভাৱে উল্লেখ কৰি দিছে আমি এই মুহূৰ্তত আৰাগাছিয়ে কি কৈছিলে তাৰ কিছু অংশ আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো In the face of horrific violence, the Iranian people have firmly and proudly stood up for themselves. Did we retreat from our ideal of independence? Did we surrender to the will and whims of imperial power? The answer is clear. We did not and never will. I come from an ancient land whose leaders have stood courageously by their people in the pursuit of justice, independence, and the defense of sovereignty and territorial integrity, sacrificing their lives for historic and national ideals. By now, it ought to be clear that Iran is unbreakable and only emerges stronger and more united when under pressure. কিন্তু এই বৈঠকত কেৱল ইৰাণৰ বিদেশ মন্ত্ৰীয়ে নহয় ৰাছিয়াৰ বিদেশ মন্ত্ৰী লেব্ৰভো আহি উপস্থিত হয় আমেৰিকা আৰু ইৰাণৰ লগত সংঘটিত ঘটনাত আমেৰিকাক ইতিমধ্যে ৰাছিয়াই গৰিহণা দিছে লেব্ৰভৰ তৰফৰ পৰা ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক উন্নীতকৰণত গুৰুত্ব দিয়া হৈছে আৰু এক প্ৰকাৰৰ এটা বাৰ্তা দিয়াৰ চেষ্টা কৰা হৈছে ইউনিপোলাৰ ৱৰ্ল্ডৰ কথা অৰ্থাৎ বিশ্ব এখন বা দুখন দেশে এতিয়াৰ পৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰিব বিশ্বৰ প্ৰতিখন দেশে নিজৰ নিজৰ শক্তিশালী অস্তিত্ব দেখুৱাব আৰু বিশ্বক প্ৰতিখন দেশে ইনফ্লুৱেঞ্চ কৰাৰ চেষ্টা কৰিব অৰ্থাৎ আমেৰিকা আৰু ইউৰোপৰ যি ৱেষ্টাৰ্ণ হেজিমনি বুলি কোৱা হয় বা বিশ্বক নিয়ন্ত্ৰণ কৰাৰ তেওঁলোকৰ যি প্ৰক্ৰিয়া কৰা হয় তাৰ পৰা ওলাই আহি ব্ৰিক্সৰ জৰিয়তে নতুন বাৰ্তা দিয়া হৈছে য'ত ৰাছিয়া ভাৰত চীন ব্ৰাজিল আদিকে আৰম্ভ কৰি নতুনকৈ দেশ অন্তৰ্ভুক্ত হৈছে লাগিলে ইণ্ডোনেছিয়াই হওক ইউএই হওক এই দেশসমূহ দক্ষিণ আফ্ৰিকা পৰ্যন্ত দেশসমূহ একত্ৰিত হোৱাৰ লগে লগে আমেৰিকা আৰু ইউৰোপক এক প্ৰকাৰৰ তেওঁলোকৰ ৱেষ্টাৰ্ণ হেজিমনিক তেওঁলোকে চেলেঞ্জ কৰি প্ৰত্যাহ্বান জনাই এটা বাৰ্তা দিয়াৰ চেষ্টা কৰিছে এতিয়া বহুতৰ মাজত প্ৰশ্ন আছে এইসমূহ বৈঠকৰ পাছত সমাধান সূত্ৰ ওলাব নে নোলায় হৰমুজ খুলি দিয়া হ'ব নে নহয় আলোচনা হ'ব নে নহয় নে আমেৰিকাই এই বৈঠক শেষ হোৱাৰ পিছত চীনৰ পৰা উভতি যোৱাৰ পাছত পুনৰবাৰ ইৰাণৰ ওপৰত আক্ৰমণ কৰিব কিয়নো আমেৰিকাৰ চোৰাংচোৱা সংস্থা চিআইএৰ এটা বিশেষ বাৰ্তাক লৈ ব্যাপকভাৱে চৰ্চা চলিছে নিউয়ৰ্ক টাইমছত প্ৰকাশিত বাতৰি অনুসৰি যদিও আমেৰিকাই ধাৰাবাহিকভাৱে ইৰাণৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ যি বাংকাৰ বাষ্টাৰ বোমা আছিলে এয়া ব্যৱহাৰ কৰি আক্ৰমণ কৰিছিলে ইৰাণৰ অধিকাংশ তেওঁলোকৰ যি মিছাইল কেপাচিটি আছে মিছাইল কেপেবিলিটি আছে 70ৰ পৰা 80% বৰ্তমান সময়তো ইনটেক অৱস্থাত আছে অৰ্থাৎ যুদ্ধ যদি আৰম্ভ হয় ইৰাণৰ তৰফৰ পৰা পুনৰবাৰ আমেৰিকান সেনাৰ ঘাটিত আক্ৰমণ কৰা হ'ব ইয়াৰ অৰ্থ মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত আক্ৰমণ হ'ব আৰু পুনৰবাৰ বিশ্ব অস্থিৰ হৈ পৰিব ইতিমধ্যে এই যুদ্ধই প্ৰায় 80 দিন সম্পূৰ্ণ কৰিবলৈ গৈ আছে কিবা কাৰণত যদি যুদ্ধ দীঘলীয়া হয় পুনৰবাৰ কৈছো ভাৰততো পেট্ৰল ডিজেলৰ পৰা আৰম্ভ কৰি প্ৰতিবিধ সামগ্ৰীৰ বৃদ্ধি হ'ব আৰু সেই কথা অনুমান কৰিব পাৰিয়ে চৰকাৰে আপোনাক মোক কমকৈ তেল ব্যৱহাৰ কৰিবলৈ কৈছে ৱৰ্ক ফ্ৰম হোম কৰিবলৈ কৈছে বিদেশ যাত্ৰা বাতিল কৰিবলৈ কৈছে সোণ ক্ৰয় কৰিবলৈ মানা কৰিছে এইদৰে বিভিন্ন ধৰণৰ পদ্ধতি গ্ৰহণ কৰিবলৈ আহ্বান কৰিছে কিয়নো যুদ্ধ যদি দীঘলীয়া হয় আগন্তুক সময়ত মূল্যবৃদ্ধি ৰোধ কৰাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে সেইবাবে বিশ্বই বিচাৰিছে এই দুইখন বৈঠকৰ পাছতেই আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান ওলাওক আৰু কিবা কাৰণত যদি সমাধান নোলায় বিশ্ব ভয়াৱহ অৰ্থনৈতিক সংকটৰ দিশে আগন্তুক সময়ত গতি কৰি আছে